নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে এ ৰেপুটেড NGO অফ আছাম ৰিকুৱাৰ্ছ আউটৰিচ ৱৰ্কাৰ এণ্ড একাউণ্টেণ্ট for TI project on HIV/AIDS implemented in the district of Shivsagar, supported by NSCO গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। মিনিমাম কোৱালিফিকেশ্যন বিচৰা হৈছে জবটোৰ কাৰণে BA বা BCom, লগতে কম্পিউটাৰ নলেজ মেণ্ডেটৰী হয় জবটোৰ কাৰণে। চেলাৰী এজ পাৰ নাকো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গাইডলাইনছ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ কাৰণে আজিৰ পৰা অহা 5 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। জিমেইল ID দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো প্লাইউড ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ পাৰ্চন ফৰ প্লাইউড ইণ্ডাষ্ট্ৰী এট গুৱাহাটী। 1 নম্বৰ পোষ্টটো হৈছে একাউণ্টছ মেনেজাৰ, 2 নম্বৰ একাউণ্টছ এছিষ্টেণ্ট, 3 নম্বৰ ASM চেলছ এক্সিকিউটিভ, 4 নম্বৰ চেলছ কৰ্ডিনেটৰ আৰু 5 নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী উইল মেটছ উইথ দ্য ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড। জবকেইটাৰ কাৰণে চেলাৰী ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 7 দিনৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 3 নম্বৰ জবটো বৰঠাকুৰছ IAS একাডেমীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ বৰঠাকুৰছ IAS একাডেমী। 1 নম্বৰ পোষ্টটো হৈছে ফিমেল কাউন্সিলৰ্ছ ইন গুৱাহাটী এণ্ড ডিব্ৰুগড়। জবটোৰ কাৰণে মিনিমাম 1 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰসকলে আপোনালোকে আবেদন কৰিব নালাগে জবটোৰ কাৰণে। 2 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্টছ উইথ এক্সপিৰিয়েঞ্চ ইন টেলি এণ্ড GST উইথ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ এণ্ড মাষ্ট হেভ এ ভেহিকল অফ ওন। লোকেশ্যন গুৱাহাটী হয়। আৰু 3 নম্বৰ পোষ্টটো হৈছে পিয়ন, ডিব্ৰুগড় লোকেশ্যনৰ কাৰণে বিচাৰিছে। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ছেল্ফ মটিভেটেড এণ্ড ৱেল এক্সপেৰিয়েঞ্চ কেণ্ডিডেট ফৰ নিউলি অপেন এডুকেশ্যনেল ইনষ্টিটিউট ইন গুৱাহাটী। 1 নম্বৰ পোষ্টটো হৈছে এডমিশ্যন কাউন্সিলৰ, চেলাৰী দিয়া হ'ব 20,000 পাৰ মান্থ। 2 নম্বৰ পোষ্টটো হৈছে টেলিকলাৰ, 15,000 পাৰ মান্থ চেলাৰী দিয়া হ'ব। 3 নম্বৰ পোষ্টটো হৈছে বিজনেছ ডেভেলপমেণ্ট অফিচাৰ, 25,000 পাৰ মান্থ চেলাৰী। 4 নম্বৰ পোষ্টটো হৈছে ছাৰ্ভিচ এক্সিকিউটিভ, 15,000 চেলাৰী পাৰ মান্থ। চেলাৰীৰ লগতে PF ESIC এইবোৰ আপোনালোকে সুবিধা পাব, লগতে ইনচেণ্টিভ ফিউল এলাউন্স এইবিলাক আপোনালোকে সুবিধা পাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জবকেইটাৰ কাৰণে আপোনালোকৰ নিজৰ লেপটপ থাকিব লাগিব আৰু 2 হুইলাৰ মেণ্ডেটৰী হয় জবকেইটাৰ কাৰণে। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9395078003। এই নাম্বাৰটোত আপোনালোকৰ CV বা ৰিজিউমখন হোৱাটছআপৰ জৰিয়তে পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 5 নম্বৰ এ ফাষ্ট গ্ৰ'য়িং ফাৰ্মা কোম্পানী শ্ৰীকণ বায়'টেক প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ছ TBM ফৰ গুৱাহাটী, ডিব্ৰুগড়, আগৰতলা, ধুবুৰী, বৰপেটা টাউন, নলবাৰী, নগাঁও আৰু তেজপুৰ। এইকেইটা লোকেশ্যনৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে ABM গুৱাহাটীৰ 2টা পোষ্ট আৰু যোৰহাটৰ কাৰণে 1টা পোষ্ট আছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক জবকেইটাৰ কাৰণে প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ এ ৰেপুটেড কোম্পানী হেভিং ইটছ অফিচ এট গুৱাহাটী ইনভাইটেড কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যনছ। 1 নম্বৰ পোষ্টটো হৈছে ফিল্ড এক্সিকিউটিভছ, মেল কেণ্ডিডেট বিচৰা হৈছে জবটোৰ কাৰণে। মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ ইন এক্সিকিউশ্যন অফ ফিল্ড ৱৰ্কছ, এপ্টিটিউড ফৰ এক্সটেনচিভ ট্ৰেভেলছ। জবটোৰ কাৰণে আপোনালোকৰ বাইক থাকিব লাগিব, মেণ্ডেটৰী হয়। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 30 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট, মেল কেণ্ডিডেট বিচৰা হৈছে জবটোৰ কাৰণে। এডুকেশ্যনেল কোৱালিফিকেশ্যন কমাৰ্চ গ্ৰেজুৱেট। লগতে জবটোৰ কাৰণে আপোনালোকৰ টেলি আৰু এক্সেলৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। গ্ৰেজুৱেট এক্সপাৰ্ট ইন টেলি এণ্ড এক্সেল উইথ 1 to 2 years এক্সপিৰিয়েঞ্চ। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 25 years আৰু মেক্সিমাম 30 yearsলৈকে আপোনালোকে জবটো কৰিব পাৰিব।
3 নম্বৰ পোষ্টটো হৈছে চেলছ অফিচাৰ, মেল কেণ্ডিডেট বিচৰা হৈছে জবটোৰ কাৰণে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট, লগতে এক্সপাৰ্ট ইন মাৰ্কেটিং উইথ 1 year এক্সপিৰিয়েঞ্চ। জবটোৰ কাৰণে বাইক মেণ্ডেটৰী হয়। এজৰ ক্ষেত্ৰত মেনশ্যন কৰিছে 30 to 35 years। চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ। জবকেইটাৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড পাৰ্টি আছে তেখেতলোকে জিমেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8453825695। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো লাইফ ইঞ্চুৰেঞ্চ কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। ভাৰতবৰ্ষৰ আগশাৰীৰ এটা লাইফ ইঞ্চুৰেঞ্চ কোম্পানীত ডেভেলপমেণ্ট অফিচাৰ পদৰ বাবে যোৰহাট আৰু গোলাঘাটৰ প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। বয়স 25 বছৰৰ ওপৰৰ আৰু ন্যূনতম পঢ়া মেট্ৰিক পাছ হ'ব লাগিব জবটোৰ কাৰণে। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে যোৰহাট আৰু গোলাঘাট লোকেশ্যনৰ, তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002185592। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 8 নম্বৰ জবটো প্লাইউড ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ পাৰ্চন ফৰ প্লাইউড ইণ্ডাষ্ট্ৰী এট আগৰতলা ত্ৰিপুৰা এণ্ড বৰাপানী মেঘালয়া। 1 নম্বৰ পোষ্টটো হৈছে HR এণ্ড এডমিন মেনেজাৰ, 2 নম্বৰ ষ্ট'ৰ মেনেজাৰ আৰু 3 নম্বৰ পোষ্টটো হৈছে চিভিল ছুপাৰভাইজাৰ। চেলাৰী ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব জবকেইটাৰ কাৰণে। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে তেখেতলোকে জিমেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 7 দিনৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ লিডিং ইলেক্ট্ৰনিক্স ডিষ্ট্ৰিবিউশ্যন হাউচ অফ গুৱাহাটী ৰিকুৱাৰ্ছ চেলছমেন বিটুইন দ্য এজ অফ 25 to 35 ফৰ হেণ্ডেলিং ইটছ B2B চেলছ ফৰ কনজিউমাৰ ইলেক্ট্ৰনিক্স এপ্লিয়েন্সেছ কম্পিউটাৰ লেপটপছ প্ৰজেক্টৰ্ছ এটচেট্ৰা। 2 নম্বৰতে দিছে ডিষ্ট্ৰিবিউশ্যন চেলছ অফ এপ্লিয়েন্সেছ টু ডিলাৰ এক্ৰছ আছাম এণ্ড নৰ্থ ইষ্ট। জবটোৰ কাৰণে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। এট্ৰেক্টিভ চেলাৰী এলং উইথ ইনচেণ্টিভ উইল বি অফাৰ্ড। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। জবটোৰ কাৰণে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। 10 নম্বৰ জবটো পেউজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যন উইথ কমপ্লিট বায়'ডাটা আৰ ইনভাইটেড ফৰ দ্য ফুল টাইম পোষ্ট অফ। 1 নম্বৰ পোষ্টটো হৈছে PRO অফ পেউজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA HR উইথ হেভিং এক্সপিৰিয়েঞ্চ ইন এডমিনিষ্ট্ৰেটিভ ৱৰ্ক। 2 নম্বৰ পোষ্টটো হৈছে ডিলিং এছিষ্টেণ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে, এনি গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ হেভিং কনভেণ্ট এডুকেশ্যন বেকগ্ৰাউণ্ড। 3 নম্বৰ পোষ্টটো হৈছে ইংলিছ ফেকাল্টি, মাষ্টাৰ্ছ ইন ইংলিছ উইথ হেভিং এক্সপিৰিয়েঞ্চ ইন কলেজ এণ্ড ইনষ্টিটিউশ্যনছ উইল বি গিভেন প্ৰিফাৰেঞ্চ। ইচ্ছুক প্ৰাৰ্থীসকলে 17 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে জবকেইটাৰ কাৰণে যোগাযোগ কৰিব লাগিব। টু দ্য পেউজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ বন্দা আমগাঁও গুৱাহাটী 26 বা আপোনালোকে মেইল দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8811099994। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। শ্বৰ্টলিষ্টেড হোৱা কেণ্ডিডেটসকলক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 11 নম্বৰ আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ দ্য ফলোয়িং পজিশ্যন ইন এ ৰেপুটেড অৰ্গেনাইজেশ্যন এট খানাপাৰা। 1 নম্বৰ পোষ্টটো হৈছে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ, অনলি স্মাৰ্ট এণ্ড গুড লুকিং ফিমেল বিল' 35 years। চেলাৰী দিয়া হ'ব 20 পৰা 25,000 পাৰ মান্থ। 2 নম্বৰ পোষ্টটো হৈছে এক্সপেৰিয়েঞ্চ একাউণ্টেণ্ট উইথ নলেজ অফ GST এণ্ড টেলি। জবটোৰ কাৰণে মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। চেলাৰী 15 to 25,000 পাৰ মান্থ দিয়া হ'ব। 3 নম্বৰ পোষ্টটো হৈছে ৰেষ্টুৰেণ্ট এণ্ড টিকেট কাউণ্টাৰ বিলিং এক্সিকিউটিভ, মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। এজৰ ক্ষেত্ৰত বিল' 30 years বিচৰা হৈছে, চেলাৰী 9 to 12,000 পাৰ মান্থ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ কাৰণে মেইলৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002007669। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 12 নম্বৰ জবটো গ্ৰীণউড ইণ্টাৰনেশ্যনেল স্কুল ডুমুনিচুকীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড টিচাৰ্ছ ফৰ অল ছাবজেক্ট PG to ক্লাছ 6। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ কাৰণে হোৱাটছআপৰ জৰিয়তে CVখন পঠিয়াব পাৰিব। হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 8486085820। এই নাম্বাৰটোত আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 13 নম্বৰ ৱান্টেড 30 বিজনেছ ডেভেলপমেণ্ট অফিচাৰ ফ্ৰম অল অভাৰ আছাম ফৰ এ ৰেপুটেড ইণ্টাৰনেশ্যনেল ইনষ্টিটিউশ্যন। 30 জন বিজনেছ ডেভেলপমেণ্ট অফিচাৰ বিচৰা হৈছে। জবটো গোটেই অল অসমতে মুকলি হৈছে। অসমৰ সকলো জিলাৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব জবটোৰ কাৰণে। চেলাৰী দিয়া হ'ব 15 to 20,000 পাৰ মান্থ, লগতে ইনচেণ্টিভ থাকিব। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9101093763। এই নাম্বাৰটোত আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব।
14 নম্বৰ আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ এভিয়েশ্যন মেনেজমেণ্ট ট্ৰেইনাৰ এট IIAHM কোকৰাঝাৰ। ৰিকুৱাৰমেণ্টছ 1 নম্বৰতে দিছে 5 বছৰতকৈ অধিক এক্সপেৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ কাৰণে। 2 নম্বৰ এবিলিটি টু ট্ৰেইন কেবিন ক্ৰিউ গ্ৰুমিং এণ্ড পাৰ্চনেলিটি ডেভেলপমেণ্ট। 3 নম্বৰতে চেলাৰী দিয়া হ'ব জবটোৰ কাৰণে 30 to 35,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9394237112। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 15 নম্বৰ এ ৰেপুটেড কোম্পানী হেভিং ইটছ অফিচ এট গুৱাহাটী ইনভাইটেড কেণ্ডিডেটছ ফৰ এমপ্লয়মেণ্ট অফ ফলোয়িং পজিশ্যন। 1 নম্বৰ পোষ্টটো হৈছে চাৰ্টাৰ্ড একাউণ্টেণ্ট CA ফৰ ইণ্টাৰনেল অডিট অফ কোম্পানীজ এছেটছ হেভিং ৱেল এক্সপেৰিয়েঞ্চ ইন চিমিলাৰ জব। 2 নম্বৰ পোষ্টটো হৈছে লিগেল কনচালটেণ্ট ফ্ৰম ৰানিং এডভকেট। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ কাৰণে আপোনালোকে জিমেইল দিয়া হৈছে, মেইলৰ জৰিয়তে CVখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8453825695। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 16 নম্বৰ জবটো কিডজি জু ৰোডৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ কৰ্ডিনেটৰ টিচাৰ ফিমেলছ ফ্লুৱেণ্ট ইন ইংলিছ কিডজি জু ৰোড। জবকেইটাৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।